কাৰণ হৈছে যে যোৱা 12 তাৰিখে ABUB আসাম পুলিচৰ কাট অফ লিষ্ট মাৰিছে। কাট অফ লিষ্টটো চাই আমি সঁচাকৈ বৰ দুখিত হৈছোঁ, কাৰণ আমাৰ বাক্সা ডিষ্ট্ৰিক্ট OBCৰ ফিমেলৰ 29.14 গৈছে, তাতকৈ আমি অধিক নম্বৰ পাইছোঁ। কোনোবাই 33, 32, 30 এনেকৈ নম্বৰ পোৱাৰ পাছতো আমাৰ নাম লিষ্টত অহা নাই। যিহেতু আমাৰ আদিবাসীসকলৰ 3% দিয়া কথা আছে, কিন্তু বাক্সা ডিষ্ট্ৰিক্টৰ ফিমেলৰ কাৰণে নাই। যেহেতু পদ নাই, তথাপিও আমাক ফিজিকেলৰ কাৰণে মাতিছে। মাতাৰ পাছত আমি ইমান মাৰ্ক পোৱাৰ পিছত আজি আমাৰ ফিজিকেল ৰিটেন টেষ্টৰ কাৰণে আমাক নাম মাতা নাই। মই অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এইটোও ক'ব বিচাৰিছোঁ যে যিখিনি আমি পাবলগীয়া OBCৰ এইখিনি আমাক দিয়ক। আমাৰ চৰকাৰৰ ওপৰত বিশ্বাস উঠি গৈছে। আজি আমাৰ প্ৰজন্ম আহিব লগা সিহঁতৰ কাৰণে কি হ'ব? আমাৰ লগত যি কৰিছে আহিব লগা প্ৰজন্মৰ লগতো সেয়ে হ'ব। এই পৰীক্ষা আমি গৈছিলোঁ গুৱাহাটীৰ আৰক্ষী থানাত, তাতে কৈছে আহিব বুলি কৈছে কোৱাটো, কিন্তু এতিয়ালৈকে কোনো লিষ্ট অহা নাই। OBCত নাম ভৰ্তি কৰিব বুলি কৈছে, কিন্তু এতিয়ালৈকে আমি একো পোৱা নাই। আমাৰ অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক, যেহেতু আমি ইমান মাৰ্ক পাইও আমাৰ লিখিত পৰীক্ষাৰ কাৰণে উত্তীৰ্ণ হোৱা নাই, আমাক হিমন্ত বিশ্ব শৰ্মা এইটো কৰি দিব লাগে যে আমি অহা পৰীক্ষাৰ কাৰণে আমি পৰীক্ষা লিখিব পাৰিম। আমাক OBCৰ পৰাই ওলাই দিছে। আমি OBC কাষ্টৰ কেণ্ডিডেট হয়, তথাপি আমাক OBCক দিয়া নাই। এইটো সকলোতে হৈছে নে কেৱল বাক্সা জিলাতে হৈছে? বাক্সাতো হৈছে, সকলো জিলাতেও হৈছে। আমাক যদি যোগ্য কৰি নিদিয়ে আমি আন্দোলন কৰিম।